এই ভিডিঅ'টোৰ দ্বাৰাই মানে শ্বৰ্ট ভিডিঅ' এটা বনাই কৈ আছোঁ আমাৰ অসমৰ মানে সম্পৰ্কৰ বিষয়ে। অসমত মানে কি হৈছে, উজনি অসম নামনি অসমৰ মাজত পাৰ্থক্য মানে সম্পূৰ্ণভাৱে আছে, মোৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। আৰু এক নম্বৰ কথা, ইমান সুন্দৰ ঠাই, ইয়াৰে মানে সকলোবিলাক ছিষ্টেমে বেলেগ, মানে সকলোবিলাক কাৰিকৰী কৰ্মগিলাই ভাল লাগে। ফুটপাথৰ দোকানেই হওক, ৰাস্তাৰ পাৰত দোকান দিয়া ব্যৱসায় হওক, মানে বা বেতৰ মানে সকলো কৰ্মৰ মানে অলপ হেৰিবিলাক বেলেগ, মানে আকৃতিগিলাও বেলেগ, ধৰা কথা বাৰ্তাগিলাও বেলেগ, মানে সকলোবিলাকে মানে অলপমান শিকিব লগাই। কিন্তু নামনিত আকৌ শিকিব লগা নাই। নামনিখনক মই এইটো কাৰণে মানে আমাৰ খিচাৰি বস্তুবিলাক, খিচাৰিটো বেছি, ইয়াতে দালি ভাত বেছি, দালি ভাত চব্জি শাক ভাজি, এইকাৰণে ইয়াৰে অলপ অভিজ্ঞতাটো বেছি। আমাৰ নামনিত খিচাৰিটো বেছিকৈ ভাল পায় মানুহে, সেইকাৰণে মানে সকলো বস্তুৱেই খিচাৰি হৈ থাকে। অৰ্থনৈতিক ক্ষেত্ৰই হওক, ৰাজনৈতিক ক্ষেত্ৰই হওক, আৰু শিক্ষা ক্ষেত্ৰই হওক, মানে সকলো বস্তুৱেই মানে অলপমান ব্যতিক্ৰমী নামনি খিচাৰি। ইয়াতে আকৌ বহুত বেলেগ ভাল লাগে, ইয়াতে চৰকাৰী স্কুলবিলাক দেখি আকৌ ভাল পাইছোঁ। বহুত ভাল লাগে চৰকাৰী স্কুলবিলাক, যিবিলাক ৰাস্তাত দেখা পাইছোঁ। আৰু ঠাইবিলাক সুন্দৰ, ডিচিপ্লিন আছে মানুহবিলাকৰ, পৰিপাটি আছে, সকলো ক্ষেত্ৰতে পৰিপাটি। যিমান দুখীয়াও আছে, একদম দুখীয়াও খৰি কাটি খৰি আনি পাহাৰৰ মাজৰ পৰা, বাগানৰ মাজৰ পৰা এনেকৈ খাই আছে। আমাতকৈও আমিও অৱস্থা বেয়া অৱস্থা, ইয়াতো আমাতকৈ বেছি বেয়া অৱস্থা। এইটো ঘৰ দেখিছেনে, এনেকুৱা ঘৰত আছে এতিয়াও, তথাপিও মানে পৰিপাটি আছে। ইয়াতে ভিক্ষাৰীটো যে আছে, ফুটপাথৰ ভিক্ষাৰী বা কানা পূজা কৰা অন্ধ অসমীয়া, সিহঁতৰো পৰিপাটি আছে। এই ঘৰবিলাক দেখিছেনে, ভাঙা চিঙা ঘৰ হ'লেও মানে ডিচিপ্লিন আছে। এইটো এটা ঘৰ, কলপটুৱাৰ ঘৰ, খেৰৰ ঘৰ, এইটো এটা খেৰৰ ঘৰ, দেখিছে, চাব ভালকৈ ভিডিঅ'টো চাব। এইটো এটা খেৰৰ ঘৰ, এইটো দোকান, এইটো মানে সকলোবিলাক বস্তুৱে অলপ ব্যতিক্ৰমী, মানে ডিচিপ্লিন আছে, সেইকাৰণে ভাল লাগে। খেৰৰ ঘৰ বহুত পাইছোঁ, এইটো এটা খেৰৰ ঘৰ, প্লাষ্টিক এটা বস্তু। ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানতে আজিলৈ যিয়ে নহওক, ৰাইজৰ বাবে মানে সকলো বিষয়বিলাকো মানে কি ক'ম আৰু, বহুতখিনি ময়ো শিকিয়ে আছোঁ আজিলৈকে, আৰু নমৰালৈকে শিকি থাকিম। আৰু ক'ৰবাত ভুল হ'লে কোনোবাই শুধৰাই দিলে ভাল লাগে। যেনেকৈ আমাক এটা যুগত আমাক ছবিয়ে শিকাইছিল, এতিয়া মানুহে আমাক মুখেৰে শিকাব বা কিছুমান প্ৰেক্টিকেলি শিকায়। কিন্তু আৰম্ভণিতে আমাৰ অসমখন কেনেকুৱা আছিল, ছবিয়ে কৈছিল অসমখন এনেকুৱা আছিল, ছবিয়ে কয় আমাৰ ভগৱান এইটো আছিলে। আমি ভগৱান দেখা নাই, ছবিয়ে মানে সকলোবিলাক পৰিচয় দিছে মানৱ পৰিৱেশৰ, মানৱ সমাজৰ। গতিকে বহুতখিনিয়ে ক'ব থাকি গ'ল, পিছৰ ভিডিঅ'ত আৰু কৈ দিম ৰাইজৰ বাবে।